বৰ্তমান আশা কৰোঁ আপোনালোক সকলো কুশলে আছে। আজি মই আহিছোঁ পামহি ভীমাশংকৰ মন্দিৰলৈ আহিছোঁ। বলক তেনেহ'লে এতিয়া মোৰ লগত মন্দিৰভাগ দৰ্শন কৰোঁ। এতিয়া আমি আহি পালোহি গড়চুক। বেলতলা ফালৰ পৰা যদি অহা হয় তেনেহ'লে আমি যাব লাগিব লেফ্ট ছাইডেৰে। যদি আপোনালোকে জালুকবাৰী ফালৰ পৰা আহিছে তেনেহ'লে যাব লাগিব ৰাইট ছাইডে। গড়চুক চাৰিআলিটোত এতিয়া আমি লেফ্ট ছাইডে সোমাই আহিছোঁ। আৰু ইয়াত দেখিছে হৰ্ডিংখনত লিখাই আছে ভীমাশংকৰ জ্যোতিৰ্লিংগ পামহি বুলি। ইয়াৰ পৰা প্ৰায় 3 কিলোমিটাৰমান যাব লাগিব। আৰু ইয়াত চাওক মোৰ তোৰণখন পালোহিয়ে, বৰ বেছি দূৰো নহয়। গড়চুকৰ পৰা সোমাই আহি প্ৰায় 3 কিলোমিটাৰমান আহিলেই লেফ্ট ছাইডে এখন তোৰণ আপোনালোকে দেখিবই। তোৰণখনৰ পৰা অকণমান সোমাই আহিয়ে এয়া আমি পালোহিয়েই। প্ৰথমতে ইয়াত আমি পাৰ্কিং কৰিব লাগিব আৰু ইয়াতে পাৰ্কিং কৰি ওপৰলৈ খোজকাঢ়ি উঠি যাব লাগিব। পাৰ্কিং কৰোঁতে 10 টকা লয় নেকি বাইকৰ, কিন্তু গাড়ীসমূহৰ কথা নাজানো। ইয়াত পাৰ্কিং কৰা হৈ গ'ল। এতিয়া আমি ওপৰলৈ উঠি আহি আছোঁ। প্ৰথমতে অকণমান ভাগৰ লাগে, কিন্তু পিছলৈ আচলতে ইমান ধুনীয়া পৰিৱেশ হয়, সেই পৰিৱেশটো দেখি ভাগৰ পাহৰাই হয়। যিসকলে অহা নাই আপোনালোকেও আহিব, খুব ধুনীয়া ঠাই হয়। মন্দিৰভাগৰ বিষয়ে মই যিমানকণ জানো ভিডিঅ'টোৰ মাজলৈ ক'ম। এতিয়া আপোনালোকে বলক মোৰ লগত গৈ থাকক। ওপৰলৈ উঠি আহি থাকোঁতে এনেদৰে এভাগ মন্দিৰ পাইছোঁ। আৰু অলপ দূৰ আছে, আগলৈ আৰু যাব লাগিব, তেতিয়াহে যিভাগ মূল মন্দিৰ সেইভাগত আমি পামগৈ। পৰিৱেশটো সঁচাই বহুত বেছিয়ে ধুনীয়া, সেইবাবে খোজকাঢ়িও ভাল লাগে। প্ৰথমতে যিকণ ভাগৰ লাগিছিলে সেইকণ ভাগৰ এতিয়া নোহোৱা হ'ল। এয়া চাওক কিমান ধুনীয়া। জেগাটো ধুনীয়া যে, খোজকাঢ়ি অহাৰ কাৰণে ইমান ভাগৰ লগা নাই নে? ইমান ধুনীয়া লাগিছে। এতিয়া এইখিনিত পুৰা ছাঁ হৈ আছে। সেয়া পাইছোহি আৰু গেটখন দেখিছোঁ। খুব দীঘলীয়া লাইন লাগি থাকে আচলতে। আগতে এবাৰ আহিছিলোঁ তেতিয়া বহুত দীঘল লাইন, এতিয়া নহ'লেই হ'ল আৰু লাইন। পাই গ'লোহি। পানী শুনিছা নাই? পানী সেইখিনি। চেণ্ডেল বুট থৈ লৈছোঁ ইয়াত। অঁ সেয়া দেখিছোঁ লাইন পাতি আছে। আজিও পুৰা দীঘলীয়া লাইন। আকৌ আকৌ এতিয়া ইফালেদি পাৰ হৈ লাইন পাতিবলৈ গৈ আছোঁ। পকিলেতো চোৱা গুচি গ'ল ৰি। পেন নুপুছে দিব দিবা নেকি? লাইন 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 লাগি আছে। দীঘলীয়া লাইন, বহুত দেৰি লাগিব ন আমি পাওঁতে। আগবাঢ়ি অকণমান আগত পাইছোঁহি আৰু দেই যেন তেন, আৰু অকণমান আগবাঢ়ি আহিলোঁ ন।
ধুনীয়াকৈ বৈ আহিছে ন শব্দটো ফাইনেলি ওচৰ চাপিছোহি অকণমান আহি ভীমাশংকৰ দ্বাদশ জ্যোতিৰ্লিংগ ভাগ আছে ডাকিনী পাহাৰ পামহিত। দীপৰ বিলৰ একেবাৰে কিনাৰতে লাগি থকা পাহাৰ ভাগতেই আছে। আৰু লোকবিশ্বাস অনুসৰি কোৱা হয় যে ভগৱান শিৱ ভীমাসুৰক বধ কৰিবলৈ এই ঠাইত অৱতাৰ লৈছিলে। তেওঁৰ ভক্তসকলক ৰক্ষা কৰি ভীমাসুৰক তেওঁ বধ কৰিবলৈ এই ঠাইত অৱতাৰ লৈছিলে বুলি কোৱা হয়। মই ইমান ভালদৰে নাজানো, চাৰ্চ কৰি চাইছিলোঁ আৰু এনেকৈয়ে গম পাইছোঁ। আৰু আপোনালোকে যদি ইয়াতকৈ ভালকৈ জানে তেনেহ'লে নিশ্চয় জনাব বুলি আশা কৰিলোঁ। আৰু এই বৈ অহা পানী আৰু শিলৰ মাজতে এভাগ শিৱলিংগ আছে। সেই শিৱলিংগ ভাগতে পূজা অৰ্চনা কৰা হয়। ধুনীয়াকৈ বৈ আহিছে ন শৰাইখনৰ ভিতৰত হেৰি জ্বলাই নেকি মন্দিৰ দৰ্শন কৰিলোঁ, খাৰ ৰাখিলোঁ। আপোনালোকেও ভিডিঅ'টি চাই ভাল পালে আৰু আপোনালোকেও এবাৰ আহি চাব, বহুত ধুনীয়া ঠাই হয়। আজিৰ ভিডিঅ'টি যদি চাই ভাল পায় তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু মোৰ চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটি হিট কৰি দিব। আকৌ আহিম আন এটি নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ আহোঁতেনে ধন্যবাদ।